মেট্ৰিকৰ আমাৰ চাৰিওটা শাখা কলা বিজ্ঞান বাণিজ্য আৰু ভকেশ্যনেল এই চাৰিওটা শাখাৰ ফলাফল আজি ঘোষণা কৰিছে সৰ্বমুঠ 82% পাছ পাৰ্চেণ্টেজ মানে আমাৰ চাৰিওটা শাখা লৈ পেলাই হৈছে কিন্তু ইয়াত আৰ্টছত আমাৰ 81.32 কমাৰ্চত 82.93 সায়েন্সত 84.99 আৰু ভকেশ্যনেলত 68.84% পাছ হৈছে এইটো যোৱাবাৰৰ ফলাফলতকৈ প্ৰায় 5% কম হৈছে কিন্তু হ'লেও সামগ্ৰিকভাৱে এই ফলাফলটোক লৈ মই সন্তুষ্ট আৰু 44 দিন 45টা দিন সম্পূৰ্ণ নহ'ল 44 দিনৰ ভিতৰত পৰীক্ষাৰ ফলাফল দিওঁতে আমাক অলপ বেছি সময় লাগে ইয়াৰ কাৰণটো হ'ল যে ইয়াত আমাৰ 4টা ষ্ট্ৰীম বা 4টা শাখা আছে প্লাছ আমাৰ ইয়াত ছাবজেক্ট বিষয়ৰ সংখ্যাও যথেষ্ট বেছি মানে 86 ছাবজেক্টৰ ওপৰত পৰীক্ষাৰ ইভালুৱেশ্যন হয় আৰু সকলো ছাত্ৰৰে বিষয় একে নহয় একেটা শাখাৰ ভিতৰতে তেওঁলোকৰ ছাবজেক্ট কম্বিনেশ্যন বেলেগ বেলেগ থাকে এতেকে ইয়াৰ টেবুলেশ্যন কৰোঁতে ফলাফল যুগুতাওঁতে কেইটামান দিন বেছি লাগে 44টা দিনত এই ফলাফল ঘোষণা কৰিছে মই সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইতিমধ্যে 4 year আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী কোৰ্চ বা যিটো ইণ্টিগ্ৰেটেড মাষ্টাৰ ডিগ্ৰী কোৰ্চ এই কোৰ্চত সামৰ্থ আৰম্ভ কৰা হৈছে আৰু এই নামভৰ্তিৰ প্ৰক্ৰিয়াত যাতে টেকনিকেল ছাপোৰ্ট পায় এটা সহায়কাৰী ভূমিকা পালন কৰিবৰ কাৰণে আমি গুৱাহাটী বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা বিভাগে এটা ৰিজিয়নেল ছাপোৰ্ট চেণ্টাৰ এটা ইতিমধ্যে প্ৰতিষ্ঠা কৰিছে মই সেইটো পৰিদৰ্শন কৰি আহিছোঁ সুন্দৰ ব্যৱস্থাপনা হৈছে আৰু গোটেইখিনি মনিটৰিং কৰিবৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয় উচ্চ শিক্ষা বিভাগ আৰু কেইবাখনো কলেজৰ অধ্যক্ষসকলক লৈ পেলাই যুটীয়াভাৱে এখন কমিটি গঠন কৰা হৈছে গতিকে এই নামভৰ্তিৰ প্ৰক্ৰিয়াখিনিও সমান্তৰালভাৱে এতিয়া আৰম্ভ হ'ব মই পুনৰবাৰ যিসকল ছাত্ৰ ছাত্ৰীসকল হ'ল তেওঁলোকৰ অভিভাৱক অভিভাৱিকা পিতৃ মাতৃলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিসকল এটা দ্বিতীয় প্ৰচেষ্টা লোৱাৰ কাৰণে মোৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ ছাৰ বিগত বৰ্ষতকৈ গোটেইকেইটা শাখাতে এবাৰ উত্তীৰ্ণ হাৰটো অকণ কমিছে উত্তীৰ্ণৰ হাৰ কমাৰ একজেক্ট কাৰণটো কি তাত কিন্তু কিছু এনালাইচিছ কৰিব লাগিব কিন্তু আমি মেট্ৰিকৰ দৰে হায়াৰ ছেকেণ্ডেৰীটো কুৱেশ্যন পেপাৰৰ পেটাৰ্ণটো আমি সলনি কৰিছোঁ ইয়াত MCQৰ উপৰিও এতিয়া কনচেপচুৱেল কুৱেশ্যন কিছুমান দিয়া হৈছে আমি ষ্টুডেণ্টৰ ক্ৰিটিকেল থিংকিং কেপাচিটি ইভালুৱেশ্যন কৰাৰ কুৱেশ্যন দিয়া হৈছে কাৰণ এতিয়া 21st century স্কিলটো ষ্টুডেণ্টক লাগিবই